ভিতৰত আমি ঘটবা পাৰিম কিন্তু বনিহতে ইমান মৰমত আমাৰ আই পিতাই ডাঙৰ দীঘল কৰলা আই পিতাক এৰি থৈ বিয়া হৈ যাব পাৰিবিনে তহঁতৰ হুকুচ খুচ লাগি আছে বিয়া হোৱা আই পিতাক এৰি থৈ বিয়া হৈ যাব পাৰিবিনে বাৰু আই পিতাক এৰাটো সৰু কথা আমি তিনিওটা ইমান মৰমত আমি ডাঙৰ দীঘল হৈছো আমি তিনিওটা ইমান মৰমত ডাঙৰ দীঘল হৈ পেলাই বিয়াৰ পাছত আমি এটা এটা এৰাই এৰিকে থাকিব পাৰিমনে গতিকে আমি এনেকুৱা এটা বুদ্ধি কৰিম যাতে বিয়াৰ পাছত আমি তিনিওটা একেলগে আমি থাকিব পাৰো আমাৰ পিতা কাশীৰা যে এখন তোমাৰ বিয়া পাতা নাই এইখন হয়ম্বৰৰ নিয়ম এনেকুৱা যে নিজৰ নিজৰ ইচ্ছা অনুযায়ী মনৰ মানুহবিলাক পছন্দ কৰি ল'ব পাৰি গতিকে আমি এনেকুৱা এটা কাম কৰিম যে তিনিওটাই এজনকে বৰণমালা দিম আৰু এজনৰ ঘৰতে আমি তিনিও থাকিম এহিমতে তিনি কন্যাই আলোচন কৰিলা হেনকালে কাশীৰ যাই ওলাই আহিলা হেনকালে কাশীৰ যায় মন্ত্ৰীসকল মোৰ এই ছোৱালী তিনিজনী যে অম্বালিকা অম্বিকা ইহঁত তিনিওজনীৰ মই বিয়াৰ মানে অৰ্থাৎ স্বয়ম্বৰ দিন ধাৰ্য কৰিছোঁ যে অহা বহাগ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ গতিকে তোমালোকৰ কৰ্তব্য হ'ল পৃথিৱীৰ গোটেই ৰজা মহাৰজাক এই স্বয়ম্বৰলৈ নিমন্ত্ৰণ জনোৱাগৈ ৰবা মন্ত্ৰীসকল সকলো ৰজাক নিমন্ত্ৰণ জনাবা সকলো ৰজা মহাৰজাক নিমন্ত্ৰণ জনাবা কিন্তু সেই শান্তনু ৰজাৰ বংশক তোমালোকে নিমন্ত্ৰণ নজনাবা সেই শান্তনু ৰজাৰ বংশক তোমালোকে নিমন্ত্ৰণ নজনাবা ঐ দেশে বিদেশে যাবা যাবা সকলোৱে এ কাশী ৰজাৰ স্বয়ম্বৰে যাবা যাবা সকলোৱে সকলো ৰজাক নিমন্ত্ৰণ জনালা কিন্তু কুৰু বংশ কিন্তু সেই কুৰু বংশক স্বয়ম্বৰলৈ নিমন্ত্ৰণ নিদিলা এ যাবা যাবা সকলোৱে এই অন্তেশপুরে যাই
নাই রানী কো বুঝাই ও রোজা রানী মিলি আলোচনা করি অন্তেপুরে বহি রইলা অন্তেপুরে বহি রইলা কইনা যে তুমি বাৰু দেখিছানে নাই সাউতে সাউতে মোৰ তিনিওজনী কন্যা অম্বালিকা আৰু অম্বিকাৰ এখন ভৰ জুৱতী হৈ গ'ল সিহঁতৰ বাবে তুমি কিবা চিন্তা কৰিব পাৰিছানে মানে মই সিহঁতৰ বিয়াৰ কথাই ক'ব খুজিছো মই মনে মনে ভাবিছো ৰাণী যে অহা বহাগ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ অহা বহাগ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ সেইদিনাই মই মোৰ তিনিওজনী কন্যাৰ পাতিম স্বয়ম্বৰ হে ৰজা ৰাণী সিদ্ধান্তত হইলা কইনাৰ স্বয়ম্বৰ হব বহাগ মাহে কইনাৰ স্বয়ম্বৰ হব কাশী ৰজা আৰু ঘৈণীয়েকজনীয়ে আলোচনা কৰি সিদ্ধান্ত ললে যেহেতু ফাগুন মাহ শেষ হৈ গ'ল চৈতত বিয়াই নাই গতিকে বহাগ মাহৰ 25 তাৰিখ এটা সুন্দৰ দিন তেওঁলোকে ধাৰ্য কৰি ললে আৰু এই কথা মনে মনে শুনে সৰু ডাঙৰ বাই মাজু বাই সৰু বাই আমাৰ পিতে আই কি কৈ আছে গম পাইছা তোৰো বিয়া মোৰো বিয়া তাইৰো বিয়া হব অহাকালি এই কথা প্ৰচাৰ হৈ যাব ডাঙৰজনী অম্বাই কৈছিল অ সৰু মইনা তই নিজে শুনছা আমাৰ তিনিওটাৰ বিয়া একেলগে কি মজা মৰমৰে মইনা আমাৰ তিনিওৰে হব বিয়া